বাগৰি পৰিল মোৰ ঘূৰাই দেখিছে এনেকুৱা বাচ্চা দেখিছে এনচিচি কৰা ল'ৰাকেইটা এনচিচি কৰিছে মাৰ্চ পাছ কৰোঁতে একো নাই যেতিয়া ৰৈ দিছে বিশ্ৰাম অলপ সময় পিছত এটা এনেকৈ ঘূৰি 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 পৰি গ'ল তেতিয়া কি কৰিব লাগে এইবোৰ কথাই মই শিকাই ফুৰোঁ চবতে কি কৰিব লাগে কোনোবা উত্তৰ দিয়ক এটা এটা মুজা গুনাব নেকি মুজা গুনাব নেকি অ'কে বিশ্ৰাম হ'লো বিশ্ৰাম হৈ বাহিৰত ভাষণ চাষণ দি আছে তোমাৰ দেৱতা নহন বোলা এটা আহিছে ইমান ভোৰ কি বা কৈ আছে মই আকৌ মাথা এটা আনে ঘূৰি গৈছোঁ অলপ পিছত লাহেকৈ কমলেশ্বৰ লাহেকৈ ঢুকুচকৈ বাগৰি গ'লে ফুৰিলে বঢ়িয়া এইটো অমিতাভ বচ্চন ইমান ধুনীয়া এক্টিং কৰিছে আকৌ এবাৰ হা হাঁহি নহ'ব কিন্তু এই যাব লাগিব ঠিক আছে অ'কে ৰেডি 1 2 3 Come on, hey, বেহুচ সমান উঠে বেহুচ সমান উঠি গৈছে কিন্তু বেহুচ সমান উঠিলে মোৰ কাম কি মোক ক'ব দেৱতা নহ'ম থেংক ইউ বাই মিছামিছি মাতিলোঁ আপোনাক এতিয়া কি কৰিম বেহুচ হৈছে কি কৰিম প্ৰথম কাম গম পাইছোঁ লগত আছিলে কষ্ট হৈছে এই মাৰ্চ পাছ কৰিলে ঘামিলে ভাগৰ লাগিছে এতিয়া কি খুলিব লাগিব প্ৰথমতে যিবোৰ ডিঙি টান খাই আছে এইটো নুখুলিব আৰু এইটো খুলিব লাগিব মূৰৰ কেপটো খুলিব লাগিব ঠিক আছে এইবোৰ খুলিলে স্কুলৰ ধৰি লওক স্কুলৰ ছাত্ৰ ছাত্ৰী কৰিছে কি কৰিব লাগিব কৰিলে কি কৰিব লাগে এনে কওকচোন কি কৰিব পাৰে যিবোৰে মোৰ ভিডিঅ' চাইছে সেইবোৰ নক'ব নোচোৱাবোৰে কওক এনেই আন্দাজ বাইদেউ আপুনি কি কৰা উচিত ঠাণ্ডা দিব লাগিব অলপ পেনটো বেলডাল বেলটে পিন্ধা নাই ঘৰত এতিয়া কি কৰিব লাগিব কিয় কৰি নেক্সট বকৰা আহিব লাগিব কি নাই কি দুটা থেংক ইউ ভাই আগতে বচাই দিছে ছাৰ কৰিছোঁ কিন্তু জোতা খুলিব নালাগে প্লিজ অ'কে গুড অ'কে অংকুৰ থিয় হৈ আছে অংকুৰ সদন বিশ্ৰাম অংকুৰ বিশ্ৰাম হৈ গ'ল অংকুৰ প্ৰপাৰ বিশ্ৰাম হৈ গ'ল একদম মানে যি কৈ থাক নুশুনো বুলি কৈছিল নুশুনো তই দেৱত্ব নবীন ঘৰৰ মই মোবাইলত বেলেগৰ ৰিল চাম হয় নাই তাৰপিছত এতিয়া কি কৰিব অংকুৰ থিয় হৈ আছে অংকুৰ থিয় হৈ আছে এই এটা যে আইজাক নিউটন বুলি মানুহজন আছিলে শুনিছে নাই ছাৰ আইজাক নিউটন শুনিছে নাই বহুতে আপেল খাই আছিল তাৰ আগতে বহুতে আপেলৰ গছৰ তলত বহিও আছিল নাৰিকলৰ গছৰ তলতো বহিছিল বহুতৰ মূৰত নাৰিকলো পৰিছিলে হৈছিল নাই কোনো গুৰুত্ব নিদিলে শুব নোৱাৰা কিন্তু আইজাক নিউটন আছিলে কোন আছিলে মাধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল কোনে কৈছিলে আইজাক নিউটনে আপেল খাই আছিলে আপেলৰ গছডালৰ কাষত বহি আপেল এটা ধুপুচকে পৰিলে আনৰ কাষতো সৰি পৰিছে কাৰোবাৰ কাষতো মানুহো সৰি পৰিছে কিন্তু কোনো ভবা নাছিলে নিউটনে ভাবিছে কি কিয় সৰি পৰিল কিয় পৰে গ্ৰেভিটি মানে কি অসমীয়াত কি কয় মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ মধ্যলৈ আকৰ্ষণ কৰা আকৰ্ষণ শক্তি সেইটো মধ্যাকৰ্ষণ শক্তি পৃথিৱীখনে চব বস্তু জানে এনেকে থিয় হৈ থাকিলে অংকুৰৰ কি টানিব
অংকুৰৰ গোটেই শৰীৰৰ ব্লাডবিলাক টানি আনিব। কৰি কৰিব নাই? ক'ত কৰিব? ইয়াত ইয়াত লাহে 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 অংকুৰৰ ব্লাডবিলাক ইয়াত জমাব, কাৰণ লৰচৰ কৰা নাই। অলপতে মাৰ্চ পাছ কৰিছিলে, কৰি থাকোঁতে এইবোৰ সংকুচিত হৈছিলে, তো ব্লাডবোৰ তাৰ আগত ঠেলি আছিলে, হয় নাই? এই ঠেলি আছিলে, কিন্তু নহয় বিশ্ৰাম হৈ আছে কাৰণে ব্লাডটো অহা নাই, ব্লাড ইয়াত জমা হৈছে আৰু লাহে লাহে ব্ৰেইনলৈ ব্লাড কমি গৈছে। সেইকাৰণে কি হ'ব? অলপ পিছত ধাঁচকৈ পৰি যাব, মানে ব্ৰেইনলৈ ব্লাডটো কমি গৈছে। এতিয়া কি কৰিব লাগিব? কিমান ধুনীয়াকৈ মই কৈ দিলোঁ। এতিয়া হিন দিলোঁ, কওক এতিয়া কি কৰিব লাগিব? ইয়াৰ ব্লাডটো ভৰিলৈ গৈছে, এতিয়া কি কৰিব লাগিব? জোতা সোমাই দিব লাগিব। বাইদেউ মই এই মাত্ৰ জোতাৰ পৰা বাচি আহিছোঁ। কি কৰিব লাগিব? হা? ভৰিকেইটা উঠাই দিব লাগিব। কোনে কোনে মানি দিছে কথাষাৰ? কোনে কোনে মানিছে? হাত দাওঁ। ভৰি এখেতে কৈছে ভৰিকেইটা উঠাই দিব লাগিব। কোনে কোনে মানিছে? য়েছ, ভৰিকেইটা উঠাই দিব। চিম্পল চিম্পল লজিক। ভৰিকেইটা উঠাই দিব। ভৰিকেইটা উঠাই দিব। বাচ্ছা প্ৰথমতে চাব, যদি ৰ'দত পৰিছে ৰ'দৰ অলপ ছাঁলৈ লৈ যাওক। ভৰিকেইটা উঠাই দিব। হাতেৰে দাঙিব। টান পাইছে? কান্ধত থৈ ল'ব। টান পাইছে? চকীখন দি দিব। মাত্ৰ 5 মিনিট। 5 মিনিটত হুঁচ আহি যাব। হুঁচ অহাৰ লগে লগে উঠাই নিদিব, কাৰণ ইতিমধ্যে তেজটো তললৈ নামি আহিছে, হয় নাই? বুজি পালে নহয়? এনেকৈ দাঙোতে কেতিয়াবা আহিব পাৰে, কিন্তু এজন মানুহৰ জীৱন বচাওঁতে আপোনালোক শুনি ল'লে কি হ'ব, হয় নাই? থেংক ইউ। বুজি পালে? হৈ গ'ল। কমলেশ্বৰ জিন্দা হৈ